চাওকচোন বন্ধুসকল কেনেকুৱা পাৰ হৈ আছে। নমস্কাৰ বন্ধুসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল দিনন্দিয়া ব্লগ। মানে বহুত দিনৰ ভিতৰত মানে লং ভিডিঅ' দিবলৈ গৈ আছোঁ। তো বন্ধুসকল মানে পদুমী আৰু মই গৈ আছোঁ মামাক চাবলৈ। মালাধৰত বোলে আজি আহে। তো বন্ধুসকল সেই গতিকে মানে মামাক চাবলৈ পদুমীয়ে একদম এক্সাইটেড হৈ আছে। এই মামাক দেখা পোৱা নাই আগতে? কি পোৱা নাই ৰে? দেখি থাকোঁ, খাতিটো দেখি পোৱা নাই না। খাতি এতিয়াও দেখা নাই? ই অসমৰ মানুহ হৈ মামাক কেনেকুৱা দেখা নাপালে, খালি মোবাইলত দেখা পায়। তো বন্ধুসকল পদুমী মানে বহুত দিনৰ পৰা মামাক চাওঁ চাওঁ বুলি কৈ আছিলে। আজি ফাইনেলি দেখা পাব চাগে। তো বন্ধুসকল ভিডিঅ'টো মানে স্ক্ৰীম নকৰাকৈ শেষলৈ চাই থাকক। তো বোলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কোনোবাই ফোন কৰি আছে, কি এইটো? অঁ, কোম্পানীৰ নাম্বাৰ হয়। তো বন্ধুসকল এইটো ৰিচিভ নকৰোঁ বাৰু, গৈ আছোঁ ডাইৰেক্ট ক'ত? মালাধৰা। পূৰা হেলমেট পিন্ধি ৰেডি পলা। তেতিয়া আমি ধুনীয়াকৈ ওলাই আছিলোঁ, তাতে মানে লগ পালোঁ ধুজিদাহঁতক। বৌ আৰু ধুজিদা একদম সুন্দৰকৈ একদম কি ডাঙৰ ডাঙৰ গাছ, ইমান ডাঙৰ গাছ। হা ধুজিদা, আপোনাৰ কাৰণে এইটো সম্ভৱ নেকি? সম্ভৱ বা ইমান ডাঙৰ চাওক, ইমান সুন্দৰকৈ গৈ আছে, মানে খৰি লৈ গৈ আছে একদম সুন্দৰকৈ। তো আমি এতিয়া গৈ আছোঁ মালাধৰা। নাই কি তুমি ৰেডি? মিটিং আৰম্ভ হৈ গ'ল, জাষ্ট আহি পালোঁ দিয়ক। এয়া চাওক মানুহৰ কমাগম, মানে কি ক'ম, মানে মামা অহা নাই চাগে, অকণমান পিছত আহিব, দেখুৱাই আছোঁ নেকি তুমি পদুমীৰ সৈতে। এয়া চাওক মানে দেখুৱাই আছোঁ আৰু আহিয়ে লগ পালোঁ এইফালে। কোন হয় পদুমী? নাজানে? বন্ধুসকল এনেকৈ মানে সিহঁতৰ সৈতে দেখুৱাই আছোঁ মানে মিটিংখন চাওকচোন, মানে মামাক চাবলৈ তাৰপিছত ইমান মানুহ। সিফালে আহিফালে এটা পেণ্ডেল, পেণ্ডেল চাওক ইমান মানুহ। আমাৰ মুখ্যমন্ত্ৰী মহোদয় আমাৰ লগে লগে আপোনালোকে থিয় হৈ আপোনালোকে জয়ধ্বনি দিব বুলি আশা কৰিছো। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, নীতিন নবীনজী, ভাৰত মাতা কি বন্দে বন্দে। নতুনৰ পৰা লগাই দিব লাগে, আমি নাচিব লাগে, হয় নে নহয়? সকলোৰে খবৰ ভাল? পবিত্ৰ জিকিব নে নিজিকে? এটা পবিত্ৰ আশীৰ্বাদ লৈছে, মহিলাসকলে উৰুলি মাৰক, ঠিক আছে? বঢ়িয়া, এটা হাত চাপৰি জোৰেৰে। ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, পবিত্ৰ ৰাভা, পবিত্ৰ ৰাভা। বহুত বহুত ধন্যবাদ। পশ্চিম গোৱালপাৰাত এইবাৰ পবিত্ৰ জিকিবই 100% কনফাৰ্ম, হয়নে নহয়? আজিৰ সভাত আমাৰ মাজত উপস্থিত আমাৰ জিলা সভাপতি দীপাংক নাথ ডাঙৰীয়া, পবিত্ৰ ৰাভা ডাঙৰীয়া, প্ৰকাশ কাশ্যপ ডাঙৰীয়া, মহন্ত ৰাভা ডাঙৰীয়া, ৰাজেশ গুপ্তা ডাঙৰীয়া, পুৰন্দৰ ৰাভা ডাঙৰীয়া, সুচিত্ৰা নাথ ডাঙৰীয়া, পদুম। একচুৱেলি হাতী আৰু পদুম বুন্দিয়া ভুজিয়া পায়। এজিপি বিজেপি একেই পাৰ্টি। যেনেকে চাহ কাপত চেনিটো নিদিলে ভাল নালাগে, চাহ কাপ হ'ল বিজেপি, চেনিটো হ'ল এজিপি, হয়নে নহয়? এতিয়া যোৱা 5 বছৰত বাংলাদেশী মিয়াৰ আমি হাত আৰু ভৰিটো পলিটিকেলি ভাঙিলো। এইবাৰ যেতিয়া আমাৰ চৰকাৰ হ'ব, বাংলাদেশী মিয়াৰ ৰাজনৈতিকভাৱে এইবাৰ মেৰুদণ্ডডালো ভাঙি দিম। এইবাৰ যিমান এভিকশ্যন হ'ল, অহাবাৰ 4 গুণ বেছিকৈ এভিকশ্যন কৰিম। কৰিব লাগে নে নালাগে? লাগে নে নালাগে? বাংলাদেশী মিয়াক ট্ৰিটমেণ্ট দিব লাগে নে নালাগে?
বিজেপিয়ে কৰিব পাৰে নে নোৱাৰে? কৰি আমি দেখুৱালো নে নাই দেখুৱালো? কিন্তু যোৱা 2 বছৰত যিটো কৰিলো সেইটো আছিলে নৃত্য নাটিকা। আচল নাটকখন এইবাৰহে হ'ব, কাৰণ এইবাৰ আমাৰ MLA-বোৰ হ'ব। যোৱাবাৰ MLA নাছিলে, এতিয়া পবিত্ৰ টংকেশ্বৰ জীবৰান চব জিকাৰ পিছত আমি আমাৰ সংৰক্ষণৰ বাবে কাম কৰিম। কিন্তু বেছি মুছলমান, ভাৰতীয় মুছলমান, অসমীয়া মুছলমান কোনো চিন্তা কৰিব নালাগে। আমাৰ টাৰ্গেট খালি বাংলাদেশী মিয়া, হয়নে নহয়? শ্ৰদ্ধা ৰাইজ, যোৱাবাৰ ইলেকশ্যনৰ সময়ত মই দুধ লৈ আহিছিলো, কিন্তু পশ্চিম আৰু পূব গোৱালপাৰা জলেশ্বৰত মই অহা নাছিলো। জানো আমি জিকিব নোৱাৰো, মনটো বেয়া লাগি আছিলে। দুধ লৈ মিটিঙত মই কৈছিলো যে আমাৰ চৰকাৰ যদি আহে আমি 1 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম। কোনবাই মোক বিশ্বাস কৰিছিলে, কোনবাই মোক বিশ্বাস কৰা নাছিল। কিন্তু 5 বছৰ পিছত মই আপোনালোকক ক'ব পাৰো যে মই 1 লাখ চাকৰি দিয়া নাই, মই 1,65,000 ল'ৰা ছোৱালীক চৰকাৰত আমি চাকৰি দিলো। 10,000 পালো, 9,000 পালো, আৰু অলপ লাগিব। ঠিক আছে যাওক, আৰু মহিলাসকলক মই 25,000 টকাকৈ দিম। কিমান লাগিব? পুৰা 1 লিটাৰ। বাপৰে, 1 লিটাৰ মিঠাতেলো দি দিব। হ'ব হ'বনে নহ'ব? হ'ব। আৰু এটা স্পেচিয়েল গিফ্ট দিম, ভাল গিফ্ট দিম। বিহু আৰু দুৰ্গা পূজা, বিহুৰ সময়ত মই আপোনালোকক এটা গেছৰ চিলিণ্ডাৰ ফ্ৰী দিম, পইচা দিব নালাগে। আৰু দুৰ্গা পূজাৰ সময়ত ঘৰত গেষ্ট আহে, জিলাপি বনাব লাগে, পকৰি বনাব লাগে, অকণমান গেছৰ খৰচ বেছি হয়। সেইকাৰণে দুৰ্গা পূজাৰ সময়তো মই আপোনালোকক এটা বিনা পইচাৰ গেছৰ চিলিণ্ডাৰ দিম। ভাল হ'বনে বেয়া হ'ব? ভাল হ'ব। আজি মিঠাতেলো পাই গ'ল, 25,000 টকাও পাই গ'ল, লগতে 2টা গেছৰ চিলিণ্ডাৰো পাই গ'ল। ল'ৰা ছোৱালীয়ে চাকৰিও পালে, 2 লাখ চাকৰি পালে। এতিয়া আৰু এটা আমাৰ ডেকা ল'ৰা ছোৱালীখিনিৰ কাৰণে মই এটা কথা ক'ব খোজো। 2 লাখ ল'ৰা ছোৱালীক চাকৰি দিম, তথাপিতো বহুতে চাকৰি পাব, থাকি যাব, হয়নে নহয়? তেওঁলোকে ব্যৱসায় বাণিজ্য কৰক। যোৱাবাৰ এটা আমি স্কিম আনিছিলো, CM ট্ৰিপল A। 2 লাখ টকা চৰকাৰে দিয়ে, ঘূৰাই দিব নালাগে, সুদো দিব নালাগে, ল'ৰা ছোৱালীয়ে ব্যৱসায় কৰক। যোৱাবাৰ আমি পশ্চিম গোৱালপাৰাত 1000 ল'ৰা ছোৱালীক আমি এই সুবিধা দিছিলো। এইবাৰ মই আমাৰ ডেকা ল'ৰা ছোৱালীখিনিক প্ৰতিশ্ৰুতি দিছো, পশ্চিম গোৱালপাৰাত এইবাৰ মই 10,000 ল'ৰা ছোৱালীক CM ট্ৰিপল A দিম। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? বিজেপিক ভোট দিয়ক। আমি আৰু এটা কাম কৰিম, আমাৰ ল'ৰা ছোৱালী নাৰ্ছিং পঢ়িলেহে নাৰ্ছ হ'ব, BEd পঢ়িলেহে মাষ্টৰ হ'ব, নহ'লেতো নহ'ব। কিন্তু দুখীয়া ঘৰৰ ল'ৰা ছোৱালীক পঢ়াওঁতে মাক বাপেকে কষ্ট পায়। সেইকাৰণে এইবাৰ মই সিদ্ধান্ত লৈছো যে ল'ৰা ছোৱালীক পঢ়ুৱাৰ দায়িত্ব কমপ্লিটলি মামাই ল'ব। দেউতাক মাকে খৰচ কৰিব নালাগে। ভাল হ'বনে বেয়া হ'ব? ভাল হ'ব। আমি সকলোৱে পবিত্ৰক ভোট দিব লাগিব নে নালাগিব? লাগিব নে নালাগিব?
গোৱালপাৰা জিলাৰ কাৰণে মোৰ এটা স্পেচিয়েল এনাউন্সমেণ্ট আছে। গোৱালপাৰা জিলাত আমি ৩-৪টা নতুন আমি সম্পদ দিম। গোৱালপাৰাত এখন মেডিকেল কলেজ পশ্চিম গোৱালপাৰাত হ'ব, এখন ইঞ্জিনিয়াৰিং কলেজ আৰু এখন মই গোৱালপাৰাত বিশ্ববিদ্যালয় বনাম। কি কি দিম? মেডিকেল, ইঞ্জিনিয়াৰিং আৰু ইউনিভাৰ্চিটি। ভাল হ'ব না বেয়া হ'ব? খালি আমাৰ দীপাংক আছে, টংকেশ্বৰ পবিত্ৰ আলোচনা কৰি এটা সমষ্টিত মেডিকেল দিব লাগে, এটা সমষ্টিত ইঞ্জিনিয়াৰিং দিব লাগে আৰু ভাল জাগা এটাত মিডিল পইণ্ট এটাত ইউনিভাৰ্চিটিৰ মাটি দিব লাগিব মোক 300 বিঘা। হ'ব? আমি এখন ইউনিভাৰ্চিটি, এখন ইঞ্জিনিয়াৰিং আৰু এখন মেডিকেল কলেজ আপোনালোকক আমি উপহাৰ দিম। আগতে কৈছিলো, আগতে কৰি মন্থন ভাল নালাগিছিল, কিয় নিজৰ মানুহবোৰতো নাছিলে। এই বোলে ৰচিদ মণ্ডল আৰু এটা কি আছে পূবত এটা এমএলএ আছে নহয়, কি নাম তাৰ? ৰচিদ আলম। ইফালেও ৰচিদ, সিফালেও ৰচিদ, হয় নে নহয়? এটাই কয় একে ৰচিদ, এটাই কয় ৰচিদ মণ্ডল। আমিতো নাছিলোৱে। এতিয়া কোন হ'ব? এফালে পবিত্ৰ, এফালে টংকেশ্বৰ, হয় নে নহয়? এতিয়া কাম কৰি ভাল লাগিব নে নালাগিব? লাগিব নে নালাগিব? এই হাছিলা বিলৰ এভিকশ্যনৰ সময়ত বা আন এভিকশ্যনৰ সময়ত ৰচিদ, 2টা ৰচিদে হাও হাওকৈ কান্দিলে। অখিল গগৈ আহি চুমাও খালে, হয়নে নহয়? কিন্তু মই ৰখিলো নেকি? যদি বিজেপি চৰকাৰ নাথাকিলেহেঁতেন গোৱালপাৰাৰ ফৰেষ্ট লৈ গ'লহেঁতেন। ট্ৰাইবেল মানুহ আইনমতে থাকিব পাৰে, খিলঞ্জীয়া মানুহ আইনমতে থাকিব পাৰে, বাংলাদেশী মিয়াটো আইনমতে থাকিব নোৱাৰে, হয়নে নহয়? বেআইনী কামত শাস্তি দিব লাগিব নে নালাগিব? বেআইনী কাম কৰা মানুহক ধৰিব লাগিব নে নালাগিব? নৰেন্দ্ৰ মোদীয়ে বিজেপি যৌথ মঞ্চ BPF, UPPO, পশ্চিম গোৱালপাৰা ৰাইজ, পবিত্ৰ ৰাভা, বন্দে বন্দে। এতিয়া সকলোৱে নাচিব আকৌ এবাৰ মোদী চৰকাৰ। আৰু এক মিনিট ওপৰত উঠিব। ইয়াত যদি কোনোবা আহিব খোজে আপোনালোক আহিব পাৰে, ইয়াত মানে চাওকচোন বন্ধুসকল কেনেকুৱা পাৰ হৈ আছে। এয়া চাওক না, এয়া চাওক কেনেকুৱা উঠি উঠি গৈ আছে। কি নাম নানি? অঞ্জুলতা। কৰ হয় মালা ধৰা সুন্দৰ। চাওকচোন ইমান মানুহৰ সমাগম।
কাৰ কাৰ কোন লাভাই লাগা লাভাই লাগা কি নাম ৰাব্বানী কি নাম হা নয়নিকা নয়নিকা এইফালে চাইডে অলপ আৰে নয়নিকা ইমান লাজ পাপা তবনো কল মানে মিটিং শেষ আমি কলেজ যাম বাৰু প্ৰথমে মই একেবাৰে কাষত আছিলোঁ সেইকাৰণে আপোনাৰ কলটো মানে ৰিচিভ কৰিব পৰা নাই চাওক মিটিং শেষ পূৰা গৈ আছে আৰু চাওক নয়নিকা কি খবৰ লাষ্ট হৈছে নয়নিকা তবনো কল মিটিং শেষ লাষ্টত লগ পালোঁ ভিৰগক কেনে খবৰ মামাক দেখা পাইছিল নাই পাইছি না কি লাজ পাই আছে কিন্তু বাপ কেনেকুৱা লাজ পায়